মনত কিমান দুখ পালে এজন পিতৃয়ে এনে কাম কৰিব পাৰে কিমান আঘাত পালে এজন পিতৃয়ে দান কৰি দিব পাৰে নিজৰ এছ বিজয়ন অৱসৰপ্ৰাপ্ত সেনা জোৱান পত্নী দুই কন্যা সন্তানৰে আছিল এখন ঘৰ দেশসেৱাত তেওঁ ব্ৰতী আছিল পৰিয়ালৰ পৰা আছিল দূৰত কিন্তু কেতিয়াও অভাৱ হ'বলৈ দিয়া নাছিল পৰিয়ালৰ কিন্তু এনে কি হ'ল তেওঁৰ লগত যে তেওঁ জীৱনৰ সকলো কষ্টপাৰ্জিত ধনেৰে নিৰ্মাণ কৰা মৰমৰ ঘৰখন দান কৰি দিলে 4 কোটি টকাৰ এটা দুমহলীয়া অট্টালিকা আৰু এটা ঘৰ মন্দিৰৰ নামত দান কৰি দিলে কাৰণ পিতৃ হিচাপে তেওঁ যি মৰম পাব লাগিছিল সেই মৰমৰ পৰা বঞ্চিত হ'ল পৰিয়ালত সম্পত্তিক লৈ কেৱল তিক্ত বিবাদ দেশসেৱাৰ নামত জীৱন উচৰ্গা কৰা এইজন পিতৃয়ে যেতিয়া পৰিয়ালৰ কাষলৈ ঘূৰি আহিছিল পত্নী আৰু সন্তানৰ পৰা নাপালে সেই মৰম অৱহেলিত হৈ ৰ'ল পিতৃ এছ বিজয়ন মাটি সম্পত্তিৰ উত্তৰাধিকাৰীক লৈ কেৱল তৰ্কযুদ্ধ ঘৰখনত এগৰাকী কন্যা চিকিৎসক আনগৰাকী শিক্ষয়িত্ৰী তাৰ পিছতো পিতৃয়ে বিচৰা ধৰণে গঢ় দিব নোৱাৰিলে সন্তানক সম্পত্তিক লৈ যদি ঘৰখনত অশান্তি হৈ থাকে তেন্তে আৰু কি কৰিব এজন পিতৃয়ে তামিলনাডুৰ তিৰুৱন্নামলাই জিলাৰ ৰেণুকাম্বল মন্দিৰৰ দানপাত্ৰত প্ৰপাৰ্টিৰ সকলো ডকুমেণ্টছ তেওঁ দান কৰি দিলে সম্পত্তিৰ এই নথিসমূহ দেখি আচৰিত হ'ল মন্দিৰ কৰ্তৃপক্ষ এয়াই আছিল এজন পিতৃৰ চূড়ান্ত সিদ্ধান্ত নিউজ ডেস্ক টাইম 8